বসুদেৱে নাৰদক উদ্দেশ্যি কৈছে যে তুমি মোৰ ঘৰখন পবিত্ৰ কৰিলা আৰু তুমি এতিয়া মোক ভাগৱত ধৰ্মৰ ওপৰত মোক বক্তব্য ৰাখা। ভাগৱত ধৰ্ম সম্পৰ্কে তুমি মোক কোৱা, যিটো ধৰ্ম পৰম শ্ৰদ্ধাই যাকো শুনিলে মাত্ৰকে, যিটো ধৰ্ম কথা শ্ৰদ্ধাৰে শুনাৰ মাত্ৰকে দুৰ্ঘৰ সংসাৰৰ দুখ তৰে সৰ্বলোকে। ভাগৱত শুনাৰ লগে লগে সকলো দুখ দুৰ্গতিৰ পৰা সকলো মানুহ উদ্ধাৰ হ'ব পাৰে। সেই ধৰ্মৰ বৈশিষ্ট্য সম্পৰ্কে, সেই ধৰ্মৰ মাহাত্ম্যৰ সম্পৰ্কে তুমি মোক অৱগত কৰা। এইবুলি বসুদেৱে নাৰদক পাই এই প্ৰশ্ন অৱতাৰণা কৰিছে। দেৱৰ মায়ে মূৰ মোহ ভৈল মন, পুত্ৰ কামে কৃষ্ণকো কৰিলো আৰাধন। মোৰ দেৱতাৰ মায়াই মোৰ মন মোহিত কৰিলে, যাৰ কাৰণে মই পুত্ৰ কামনাৰে সৈতে ঈশ্বৰক আৰাধনা কৰিলোঁ। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰৰ আশায়। যিজনৰ কৃপা হ'লে মানুহে মুক্তি লাভ কৰিব পাৰে। যদ্যপি মুকুতি দেন্ত মুকুন্দে সদায়, ভগৱন্তৰ হাজাৰটা নামৰ অন্যতম নাম হৈছে মুকুন্দ, অৰ্থাৎ যিজনে মুক্তি প্ৰদান কৰিব পাৰে সেইজনক পায়ো তাংকো নবাঞ্চিলোঁ পূৰ্বে পুত্ৰক আশায়। মই মুক্তি দিব পৰা ভগৱন্তক লগ পায়ো মই মুক্তি নিবিচাৰি মই পুত্ৰহে বিচাৰিলোঁ। যে তেওঁ জীৱনত যি ভুল কৰিলে সেই দৰ্শনটো আমাৰ আগত দাঙি ধৰিছে। যেনমতে তৰু বাবে সংসাৰৰ ক্লেশ, মহামুনি দিও মোক সেই উপদেশ। এতিয়া তুমি যেতিয়া মোৰ গৃহলৈ আহিলা, মই কি কৰ্ম কৰিলে এই সংসাৰৰ দুখ দুৰ্গতিৰ পৰা, পাৰিবাৰিক জীৱনৰ দুখ দুৰ্গতিৰ পৰা, দাম্পত্য জীৱনৰ দুখ দুৰ্গতিৰ পৰা মই নিজক উদ্ধাৰ কৰিব পাৰোঁ, সেই বিষয়ে তুমি মোক পৰামৰ্শ দিয়া। পুখিলা কৃষ্ণক তুমি যি মত ভকতি, আমাকো শিকায়ো তাকো সমস্তে সম্প্ৰতি। যে তুমি কেনেকুৱা নীতি আদৰ্শৰ কৰ্ম কৰি কৃষ্ণক পৰম সন্তোষিত কৰিলা, যাৰ কাৰণে তোমাৰ সকলো সময়তে ঈশ্বৰৰ নাম মুখৰ পৰা না আঁতৰ নহয়। সকলো সময়তে তুমি কৃষ্ণৰ নাম লৈ জগতত পৰিভ্ৰমণ কৰি ফুৰিছা। কি কৰ্মৰে, কি আদৰ্শৰে তুমি এই কৰ্ম কৰিবৰ কাৰণে ভগৱন্তক তুমি সন্তুষ্ট কৰিলা, সেই বিষয়েও মোক কোৱা। যেব বসুদেৱে হেন পুছিলা হৰিষি, হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি। বসুদেৱে এই প্ৰশ্ন কৰাৰ লগে লগে নাৰদ পৰম আনন্দিত হৈছে, পৰম সন্তোষিত হৈছে। কিয় বাৰু? এই কাৰণটো আপুনি নিজকে সোধক। আপুনি বসবাস কৰি থকা গাঁওখনৰ, সমাজখনৰ কাৰ ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে? কাক লগ পালে আপোনাৰ ভাল লাগে? অৰ্থাৎ আপুনি যি মনৰ মানুহ সেই মনৰ মানুহক লগ পালে ভাল লাগে। যিখন ঘৰলৈ গ'লে আপোনাক আদৰ অভ্যৰ্থনা মৰম চেনেহ কৰে সেইখন ঘৰলৈ গ'লে আপোনাৰ ভাল লাগে। এইটো যেনেকৈ স্বাভাৱিক। এতিয়া আমাৰ সমাজত মদপী মানুহে মদপী মানুহ লগ পালে ভাল পায়, জোৱাৰী মানুহে জোৱাৰী লগ পালে ভাল পায়, ভঙুৱাই ভঙুৱা লগ পালে ভাল পায়, আৰু ভকতে ভকতৰ লগ পালে ভাল পায়। যি গুণৰ মানুহ সি তেনে গুণৰ মানুহ লগ পালে ভাল পায়। এতিয়া নাৰদ হৈছে মহাভক্ত বৈষ্ণৱ, তেওঁ সকলোতে ঈশ্বৰৰ কথা কৈ ভাল পায়। এতিয়া বসুদেৱে তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ কাৰণে তেওঁ পৰম আনন্দিত হৈছে। আৰু হৰিস্মৰি আতি প্ৰীতি ভৈলা দেৱ ঋষি, ভগৱানক চিন্তা কৰি তেওঁ পৰম আনন্দিত হৈছে। পুলকিত তনু মন মিলিল আহ্লাদ, তেওঁ কৃষ্ণ কথা ক'বলৈ কোৱাৰ লগে লগে মন পুলকিত হৈ গৈছে, শৰীৰ মন আনন্দত মানে উৎফুল্লিত হৈছে। পাছে বসুদেৱকো বুলিলা সাধুৰ বাট, আৰু তেওঁক সাধু বুলি প্ৰশংসা কৰিছে। নাৰদ বদতি বসুদেৱ মহাশয়, ধন্য ধন্য সাধু বুদ্ধি কৰিলা নিশ্চয়। যে তুমি ধন্যবাদৰ পাত্ৰ, তুমি এটা সৎ চিন্তা কৰিলা, কৰি মোক এই প্ৰশ্ন অৱতাৰণা কৰিছা। পুছিলা পৰম ভাগৱত ধৰ্ম যত, যে ভাগৱতৰ পৰম ধৰ্মৰ বিষয়ে তুমি মোক সুধিছা।
যাহাক স্মৰণে হৈ পবিত্ৰ জগত, যাৰ স্মৰণ কৰিলে জগত পবিত্ৰ হৈ যায়। ভগৱন্ত ভাগৱতৰ মানে স্মৰণ কৰিলেও জগত পবিত্ৰ হৈ যায়। শুনে বা ভনে বা স্মৰে নতুবা আদৰে। আপুনি হয় শুনক, নহয় ভনে মানে কওক, নহয় মনত স্মৰণ কৰক, নহয় আদৰ অভ্যৰ্থনা কৰক। অন্যে বা গাঁৱন্তে যিবা অভিনন্দা কৰে, আনে গোৱা শুনি যদি কোনোবাই প্ৰশংসা কৰে, বৰ ভাল লাগিছে দেই, ভাগৱতৰ কথাখিনি শুনি, সুৰটো শুনি ভাল লাগিছে, এই বুলি যদি কোনোবাই প্ৰশংসা কৰে, দেৱ বিশ্বদ্ৰোহীকো পবিত্ৰ কৰে আতি। সি দেৱ বিশ্বদ্ৰোহী হ'লেও তাক এই ভাৱনাই কি কৰে? পবিত্ৰ কৰে। হেন ধৰ্ম শুনিবে তোমাৰো ভৈলামতি, সেই ধৰ্ম শুনিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, এই বুলি বসুদেৱক তেওঁ প্ৰশংসা কৰিছে, ধন্যবাদ আগবঢ়াইছে। যে শ্ৰৱণ কীৰ্তনে যাৰ সিজৈ পুণ্যগণ, যাৰ শ্ৰৱণ বা কীৰ্তন কৰিলে পুণ্য সিদ্ধ হয়, সুমৰাইলা মোক আজি সেহি নাৰায়ণ। তুমি সেইজন ঈশ্বৰৰ কথা ক'বৰ কাৰণে তুমি মোক আজি সোঁৱৰাই দিলা বা অনুৰোধ জনাইছা। কিনো উপকাৰ কৰিলাহা মহাশয়, জানিলো ভৈলেক মোৰ মহাভাগ্যোদয়। যে তুমি আজি মোক পৰম উপকাৰ কৰিলা আৰু মই অনুভৱ কৰিছোঁ মোৰ আজি সৌভাগ্য উদয় হৈছে। মনত ৰাখিব দেই, যিদিনাখন আপুনি ঈশ্বৰৰ কথা ক'ব বা শুনিব, সেইদিনা আপোনাৰ জন্ম জন্মান্তৰ কাৰণে পুণ্য সঞ্চিত হ'ব, অক্ষয় পুণ্য সঞ্চিত হ'ব। গতিকে সেই সুযোগটো পোৱাটো আমাৰ কাৰণে পৰম ভাগ্যৰ কথা। এতিয়া ভাগৱত ধৰ্মৰ কথা ক'বলৈ কোৱাৰ কাৰণে নাৰদে বসুদেৱক উদ্দেশ্যি কৈছে যে তোমাৰ এই প্ৰশ্নই মোৰ আজি সৌভাগ্য নমাই আনিছে। যিটো কথা মুহূৰ্ত পুছিলা মহামতী, আৰু ইতিহাস এক শুনিও সম্প্ৰতি। তুমি যিটো ভাগৱত ধৰ্ম শুনিবৰ কাৰণে মোৰ পৰা জানিবৰ কাৰণে তুমি আগ্ৰহ প্ৰকাশ কৰিছা, মই সেই ধৰ্মৰ সম্পৰ্কে কোৱাৰ আগতে মই তোমাক এটা পুৰণি কাহিনী কওঁ শুনা। তাৰমানে কি বুলি কৈছে? আৰু ইতিহাস এক শুনিও সম্প্ৰতি, এটা পুৰণি কাহিনী মই তোমাক কওঁ, তুমি তাৰ আগতে সেইটো শুনা। নৱসিদ্ধ সমে নিমি ৰাজাৰ সংবাদ, শ্ৰৱণ মাত্ৰকে মিলে মনে আহ্লাদ। যে নৱসিদ্ধ আৰু নিমি ৰজাৰ মাজৰ যিটো সংলাপ আলোচনা, এইখিনি কথা যদি শুনিবলৈ পোৱা, তেতিয়াহ'লে তোমাৰ মনলৈ কি আহিব? আনন্দ নামি আহিব। শুনা সেই কথা তুমি স্থিৰ কৰি মন, ভাগৱত ধৰ্মৰ আশ্ৰয় নিৰূপণ। তুমি যিটো ভাগৱত ধৰ্মৰ সম্পৰ্কে মোৰ পৰা জানিব বিচাৰিছা, বুজিব বিচাৰিছা, এই উপাখ্যানটোতে সেই গোটেই ভাগৱত ধৰ্মটো সন্নিৱিষ্ট হৈ আছে। স্বয়ম্ভুৱ সুত প্ৰিয়ৱত মহাশয়, আছিলা অগ্নিত নামে তাহানত নয়। যে স্বয়ম্ভুৱ মনুৰ পুত্ৰ প্ৰিয়ৱত আৰু তেওঁৰ পুত্ৰ আছিল অগ্নিধৰ। অগ্নিধৰৰ পুত্ৰ ভৈলা নাভি নৰপতি। অগ্নিধৰ পুত্ৰ নাভি, নাভিৰ তনয় ভৈলা ঋষভ সুমতি, আৰু নাভিৰে পুত্ৰ হ'ল ঋষভ, তেওঁ পৰম সুমতি সৎমতী লোক। বাসুদেৱ অংশে ভৈলা অৱতাৰ, তেওঁ বাসুদেৱ ভগৱন্তৰ অংশে অৱতাৰ হৈছে কোন? ঋষভ। কৰিলা লোকত মুখ্য ধৰ্মৰ প্ৰচাৰ, তেওঁ মুখ্য ধৰ্ম জগতত প্ৰচাৰ কৰিছে। প্ৰান্ত হন্তে উপজিলা পুত্ৰ 100, তেওঁৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। ঋষভৰ পৰা 100টা পুত্ৰ জন্ম হ'ল। শ্ৰেষ্ঠ ভৈলা ভৰত পৰম ভগৱান, পৰম ভাগৱত। যে তেওঁৰ জ্যেষ্ঠ পুত্ৰৰ নাম হৈছে ভৰত, আৰু তেওঁ ভাগৱত, পৰম ভাগৱত মানে পৰম ভকত, তেওঁ পৰম ভকত। যাৰ নামে ক্ষত ভৈলা ভাৰত বৰিষ, যাৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। এইটো আমাৰ ভাগৱতে কৈছে, মনত ৰাখিব কথাটো। ভাগৱতৰ মতে ঋষভৰ জ্যেষ্ঠ পুত্ৰ ভৰতৰ নাম অনুসৰি আমাৰ দেশখনৰ নাম ভাৰতবৰ্ষ হৈছে। তৰুণ কালতে মাধৱ অকমনে ধৰি, তপোবনে একময়নে
আৰাধিলা হৰি। তেওঁ ডেকা কালতেই একান্ত মনে ঈশ্বৰক আৰাধনা কৰিলে। কিয়? দেশয় বিষয় সুখ বিস্তাৰ সদৃশ, যে এই বিষয় সুখবিলাক বিস্তাৰ তুল্য বুলি তেওঁ গণ্য কৰিলে। অৰ্থাৎ বিষয় সুখৰ পৰা জীৱৰ সদ্গতি নহয়। গতিকে আমি মানুহ নামৰ উপাধি পাই আমি যাতে বিষয়ৰ সুখতে অৰ্থাৎ কাম ক্ৰোধ লোভ মোহ এইবিলাকতে আমি আসক্ত থাকিব নালাগিব। বিষয় কাক বুলি কৈছে? কাম ক্ৰোধ লোভ মোহ উত্তম বিষয়ে ইহাক চেদিলে হৈব দেহ পৰিচয়। এইখিনি ভাৱনাৰ পৰা আমি নিজক আঁতৰাই আনিব পাৰিব লাগিব। যদি আমি তাতেই মোহিত হৈ যাওঁ, কাম ক্ৰোধ লোভ মোহে মোহিত সকল নাপাইবে উদ্ধাৰ সখী সত্যে যাইবে তল। আমি কাম ক্ৰোধ লোভ মোহতে যদি আসক্ত হৈ থাকোঁ, আমাৰ জীৱ উদ্ধাৰ হ'ব নোৱাৰিব, তললৈ যাব। সেইকাৰণে মাধৱদেৱে ঘোষাত লিখিছে, যতেক অনৰ্থ আছে সংসাৰত তাতে তিনিবিধ সাৰ, কাম ক্ৰোধ লোভ আপোন নাশন জানি কৰা পৰিহাৰ। যে কাম ক্ৰোধ লোভ মোহৰ পৰা আমি যেতিয়ালৈকে আমাৰ নিজক আঁতৰাই আনিব নোৱাৰিম, তেতিয়ালৈকে আমি জীৱই মুক্ত লাভ কৰিব নোৱাৰিব। কাৰণ বিষয়ৰ প্ৰতি যাৰ মনটো বেছি আসক্ত হৈ গ'ল, সি ঈশ্বৰক লাভ কৰিব নোৱাৰে। বিষয়ত আতি আশ অতি ভৈলা যাৰ, কৃষ্ণক পাইবাৰ আশা নিবৰ্তিলতাৰ। কোনোবাই যদি কৃষ্ণক পাবৰ কাৰণে আশা পোষণ কৰিছে, তেতিয়াহ'লে বিষয় ত্যাগ কৰিব লাগিব। যদি বিষয়ত যদি বেছি আসক্তি হৈ যায়, তেতিয়াহ'লে কৃষ্ণক আমি কেতিয়াও পাব নোৱাৰোঁ। তাৰ উদাহৰণ কেনেকৈ দিছে? যেন বায়ু বস্ত্ৰ নিয়ে পশ্চিমে উৰুৱাই, পূবক খেদিলে জানো সিটো বস্ত্ৰ পায়। আমাৰ কাপোৰ এখন বতাহে পশ্চিম ফালে উৰুৱাই নিছে, সেই বতাহে উৰুৱাই নিয়া কাপোৰখন পাবৰ কাৰণে যদি মই পূব ফালে দৌৰি থাকোঁ, কোনোবা দিনা জানো পাম? নাপাওঁ। গতিকে বিষয় সুখটো বিস্তাৰ সদৃশ বুলি তেওঁ গণ্য কৰিছে। আৰু বিষয় সুখৰ কাৰণেই আমাৰ জীৱনটো যাতে আমি পাৰ কৰিব লগা নহয়। কিয়নো বিষয়ৰ সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গাহৰিৰ কোনো পাৰ্থক্য নাই বুলি কৈছে ভাগৱতে। নিচা বিষয়ক লাগি নৰে ধৰে জন্ম, ইন্দ্ৰ সুকৰৰো দেখা সুখ দুখ সম। বিষয় সুখৰ ক্ষেত্ৰত স্বৰ্গৰ ইন্দ্ৰৰ লগত গেলা পচাত থকা গাহৰি কোনো পাৰ্থক্য নাই বুলি কৈছে। কিয়? অমৃতৰ পানে যেন মহেন্দ্ৰ সন্তুষ্ট, হৈ বিস্তা ভুঞ্জি শুকৰৰো হৃষ্টপুষ্ট। স্বৰ্গত ইন্দ্ৰই অমৃত পান কৰি যিটো হৃষ্টপুষ্ট হৈ থাকে, গেলা পচা ঠাইত গাহৰিয়ে বিস্তা ভুগিও সমানেই শকতাৱধ হৈ থাকে। ইন্দ্ৰৰ সন্তুষ্ট যেন ৰম্ভাৰ সম্ভোগে, শুকৰৰো তেন সুখ শুকৰি সংযোগে। ইন্দ্ৰই স্বৰ্গত ৰম্ভা তিলোত্তমাৰ লগত যিটো বিষয় সুখ কৰে, গেলা পচা ঠাইত গাহৰিয়ে গাহৰিজনীৰ লগত একেটাই সুখ কৰে। মাধৱদেৱে ঘোষাত বৰগীতত লিখিছে, বিষয়ৰ সুখ শুকৰি সংগে পায়, হৰিপদ সেৱা নৰ তনু বিনে নাই। আমাৰ মানুহৰ দেহাৰ নাপালে আমি হৰিত ভক্তি কৰিব নোৱাৰোঁ। বিষয় সুখটো গাহৰি আৰু মানুহৰ লগত কোনো পাৰ্থক্য নাই। সেইকাৰণে এই বিষয় সুখৰ পৰা কোন মুক্ত হৈ থাকিব? কাক বিষয়ে বিপথে নিব নোৱাৰে। ভাগৱতে কৈছে, কাম ক্ৰোধ লোভ মোহ বিষয় আক্ৰোশে, নোচোয় মূৰ ভকতক একো দুখে। আমি যদি ভগৱন্তৰ ভকত হ'ব পাৰোঁ, এই মানে বিষয় সুখে আমাক স্পৰ্শ কৰিব নোৱাৰে। এতিয়া ভকত হ'বলৈ আমি বিশেষ যত্ন কৰিব নালাগে। কলি যুগৰ মানুহ অতি সহজে ভকত হ'ব পাৰে। কেনেকৈ? হৰি নাম ঘোষি কলি যুগত নিশ্চয় হুইবেক লোক ভকত। কলি যুগৰ মানুহৰ জন্ম পায়, যাৰ মুখত ঈশ্বৰৰ হাজাৰটা নামৰ পৰা এটা নাম বিকশিত হ'ব, সেইজন গুণত ভকত। মনত ৰাখিব কথাটো। ভকত হ'বলৈ হ'লে ভগৱন্তৰ নাম মুখেদি ওলাব লাগিব। ৰাতিপুৱা শুই উঠাৰ পৰা গধূলা খোৱালৈকে ভগৱানৰ হাজাৰটা নামৰ পৰা এটা নাম যাতে আমি
ক'ব পাৰোঁ, গাব পাৰোঁ, শুনিব পাৰোঁ। মহাপুৰুষ মাধৱদেৱে বিশ্বৰ জীৱশ্ৰেষ্ঠ মানুহ তৰণৰ কাৰণে এখন মহান গ্ৰন্থ লিখি থৈ গৈছে, যাক নামঘোষা বুলি কোৱা হয়। য'ত 1000 এফাকি ঘোষা আছে, যাৰ কাৰণে তাক হাজাৰী ঘোষা বুলি কোৱা হয়। 1000 এফাকি ঘোষাৰ পৰা যদি আমাৰ এটা এফাকি ঘোষাও মুখস্থ থাকে, তেতিয়াহ'লে সেইজন ভকত, সেইজনে ভকত। গতিকে তেওঁ ডেকালৈয়ে হওক, গাভৰু ছোৱালীয়ে হওক, বাল্যই হওক, বৃদ্ধই হওক, বোৱাৰীয়ে হওক, জীয়াৰীয়ে হওক, যাৰ মুখত ঈশ্বৰৰ এটা নাম ওলাব তেওঁ ভকত, আৰু যাৰ মুখত এটাও ঈশ্বৰৰ নাম নোলায় সেইজন অভকত। গতিকে অভকত তৰিব নোৱাৰে, ভকতে তৰিব পাৰিব। এই কথা কপিল অৱতাৰত মাকক কপিলে কৈছে, কপিল বদতি মাৱ শুনা দেৱহূতি, অভকতে কদাচিতো নপাৱে মুকুতি। ঈশ্বৰৰ নাম মুখত নহা মানুহ যিমান বিদ্যাৱন্ত, ধনৱন্ত, শ্ৰীমন্ত, সম্পদশালী নহওক কিম্বা, সেইটো জীৱ কেতিয়াও উদ্ধাৰ হ'ব নোৱাৰে। মনত ৰাখিব কথাটো। অৰ্থাৎ আমাৰ পাৰ্থিৱ ধন, টকা পইচা, বিদ্যা, শিক্ষা, ঐশ্বৰ্যই আমাৰ জীৱক উদ্ধাৰ কৰিব নোৱাৰে। আমাক কোনে কৰিব? কেৱল ভকতিয়ে। সেইকাৰণে আনবিলাকক মিছা বুলি কৈছে। আনৰ যত সবে মিছা ভক্তিৰ অভাৱে। গতিকে ভক্তি বিনা জীৱ উদ্ধাৰ হ'ব নোৱাৰে। গতিকে এতিয়া কাম, ক্ৰোধ, লোভ, মোহ বিষয়ে আহোঁতে মোৰ ভকতক স্পৰ্শ কৰিব নোৱাৰে বুলি কৈছে। কাম, ক্ৰোধ, লোভ, মোহ বিষয়ে আক্ৰোশে নুচুয় মূল ভকতক একো দুখে। হয়নে? সেইকাৰণে ভকতৰ সংগ সখী লৈবা প্ৰথমত, শ্ৰৱণ কীৰ্তন মোৰ কৰিবা সতত। আজিৰ দৰে ভকতৰ সংগ সততে ল'বলৈ কৈছে, আৰু ভগৱন্তৰ গুণ নাম শ্ৰৱণ কীৰ্তন কৰিব লাগিছে। ভকতেহে মূল হৃদয় জানিবা নিশ্চয়, ভকত জনৰ জানা আমি সি হৃদয়। মুঠ পৰে ভকতে নিশ্চিন্তে কিছু আন, ভকতত পৰে মই নিশ্চিন্ত হোৱা। ভকত ভগৱন্ত অভিন্ন। আপুনি ৰাতিপুৱা শুই থকাৰ পৰা গধূলা খোৱালৈকে আচলতে আমি বন্ধু বান্ধৱ, আলহী অতিথি লগ পালে আমি ঈশ্বৰৰ কথা পাতিব লাগে। আপুনি ভুলক্ৰমে ঈশ্বৰৰ কথা নাপাতি সদানন্দ প্ৰাথমিকৰ এজন ভকতৰ কথা যদি পাতে, তেতিয়াও আপোনাৰ পাপ নাশ হ'ব। হয়নে? বিষ্ণু বৈষ্ণৱৰ কিঞ্চিত একো নাহি ভেদ, দুয়ো কথা শ্ৰৱণে পাতকৰ স্কন্ধ কৰে চেত। মনত ৰাখিব কথাটো। ভগৱন্তৰ কথা নকৈ যদি এজন নীতি নিয়মত থকা ভাল ভকতৰ কথা যদি আপোনালোকে পাতে, তেতিয়াও আপোনালোকৰ পাপ নাশ হ'ব। ভকতৰ ইমান মহিমা। সেইকাৰণে আমাৰ ঋষভৰ 100টা পুত্ৰৰ প্ৰথম পুত্ৰই বিষয় সুখক বিস্তা জ্ঞান কৰি তেওঁ কি কৰিলে? তৰুণ কালতে মাধৱক মনে ধৰি, তপোবনে এক মনে আৰাধিলা হৰি। বনলৈ গৈ একান্ত মনে ভগৱন্তক আৰাধনা কৰিবলৈ ধৰিলে। এইখিনিকে কৈছে দে। কোনে কৈছে? নাৰদে বসুদেৱক কৈছে। বসুদেৱে ভাগৱত ধৰ্ম কথা ক'বলৈ যাওঁতে এই কাহিনীটো কৈ আছে যে তোমাক আজি মই নিমি নৱ সিদ্ধ নামৰ এটা উপাখ্যান ক'ম, য'ত ভাগৱত ধৰ্মটো সোমাই আছে। এতিয়া এইখিনিকে আমাক কৈছে, ইয়াৰ পিছত কি ক'ব আমি শুনিম। কৃষ্ণ। ঋষভৰ 100টা পুত্ৰক ভাগ কৰি দেখুৱাইছে। কেইটামান ভাগত দেখুৱাই দিছে। প্ৰথম হৈছে যে ভৰত জ্যেষ্ঠ পুত্ৰ হিচাপে বিষয় সুখক বিস্তা জ্ঞান কৰি ডেকা কালতে অৰণ্যলৈ গৈ ঈশ্বৰক উপাসনা কৰি পৰম গতি পাইছে বুলি কৈছে। 3 জন্মে পাইলা তেহো ভগৱন্ত গতি, আৰু নৱ জন ভৈলা নৱ বৰ্ষপতি। ঋষভৰ 100টা ল'ৰাৰ প্ৰথম ভৰতে ভগৱন্তক আৰাধনা কৰি ডেকা কালতে আৰাধনা কৰি 3 জন্মত গতি পাইছে বুলি কৈছে। ভৰতে যদি 3 জন্মত গতি পায়, আমি কেইজন্মত পাম? আমিও 3 জন্ম আমাৰো আছে বুলি কৈছে শাস্ত্ৰই দেই। 3 বাৰ নৰতনু দেন্ত ৰংগ কৰি, তৰিব লোকত মুখে হৰি নাম স্মৰি,
তথাপিতো যিটো লোক নভৈল নিষ্ঠাৰ আউৰ পুনৰপি দেহ নাহি জানা তাৰ। তিনিবাৰলৈকে ভগৱানে নৰদেহা দি পেলাই চাই ভগৱানৰ নাম এটা মুখত আহক। তিনিবাৰৰ মূৰতে যদি ঈশ্বৰৰ নাম মুখত আহে আমাৰ জীৱ উদ্ধাৰ হ'ব। আৰু এতিয়া আমাৰ গুৰুজনে কৈছে তোমাৰ এইটোৱে শেষবাৰ বুলি ভাবি, অৰ্থাৎ এইটোৱে ৩ নম্বৰ বাৰ বুলি ভাবি, হেন জানি ভকতিত তেজিও আলাস। ঈশ্বৰৰ কথা শুনিবলৈ, জানিবলৈ, গাবলৈ আমি এলাহ কৰিব নালাগিব। হেন জানি ভকতিত তেজিও আলাস আউৰ কি মনুষ্য হুইবা এৰা ইটো আশ। আকৌ মানুহৰ জন্ম পাই ঈশ্বৰত ভক্তি কৰিম বুলি অৱহেলা নকৰিবা। এইটোৱে শেষবাৰ বুলি তুমি ভাবি ভকতি আৰম্ভ কৰা। গতিকে বাকী 9জন নৱদ্বীপৰ অধিপতি হ'ল বুলি কৈছে। একাধিক 80 ভৈলা দ্বিজ প্ৰায় আৰু 81জন দ্বিজ প্ৰায় ব্ৰাহ্মণ ব্ৰহ্ম মানে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে। আৰু বাকী 9জন কি হ'ল নৱদ্বীপৰ কি কৈছে নৱসিদ্ধ ৰূপে তেওঁলোকে গণ্য হ'ল। 9জন নৱদ্বীপৰ অধিপতি, 9জন সিদ্ধ পুৰুষ, 9 9 18 আৰু ভৰতক লৈ 19। বাকী 81 জনেই দ্বিজপ্ৰায় হৈ কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে। এতিয়া ইয়াৰ পৰা আমাৰ জানিবলগীয়া কথাটো হ'ল বৈদিক যুগৰ পৰাই কৰ্মকাণ্ডী মানুহৰ সংখ্যা সদায় বেছি। মনত ৰাখিব কথাটো। তাক লৈ আমি মূৰ গৰম কৰিব নালাগে। আপুনি মাত্ৰ এটা কথা সদায় ভাবিব লাগে যে ভক্তি মাৰ্গৰ বিপৰীতে যোৱা জীৱবিলাকৰ পৰা 2-এটা উদ্ধাৰ কৰিব পাৰি নেকি? তেওঁলোকক আমি ভক্তি মাৰ্গলৈ আনিব পাৰোঁ নেকি? তাৰ কাৰণে আপুনি যত্ন কৰিব, কিন্তু আনক নিন্দা নকৰিব। গতিকে আমি যদি এবাৰ চকু ফুৰাই চাওঁ চবতে সেইটো দৃশ্য দেখাবলৈ পাম যে 60,000 ঋষিয়ে পৰীক্ষিতৰ পৰা শুকমুনিৰ পৰা ভাগৱত শুনিছিল। কিন্তু শুকমুনি ভাগৱত কৈ যাবলৈ ওলোৱাৰ লগে লগে ঋষি সমস্তই আপত্তি কৰিলে, তুমি গুচি গ'লে আমাক ভাগৱত কোনে শুনাব? তেতিয়া তেওঁ আঙুলিয়াই ক'লে সেই সুতে শুনাব। যিজনক সেই সময়লৈকে পদহেলিত, অৱহেলিত, নিষ্পেষিত, নিচ জাতি বুলি সমাজত, ঋষি সমাজত বহিবলৈ নিদি বহু যোজন পিছত বহিবলৈ দিয়া সুতলৈ যেতিয়া আঙুলিয়াই দিলে, গতিকে বাকী 32,000 নিচ জাতিৰ মুখেদি ভাগৱত নুশুনো বুলি গুচি গ'ল। আৰু তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি আছে বুলি ভাগৱতত উল্লেখ কৰা আছে। গতিকে কৰ্মকাণ্ডী মানুহ সংখ্যা বেছি। কৌৰৱ পাণ্ডৱলৈ যদি চাওঁ, কৌৰৱৰ 100 জন, পাণ্ডৱৰ 5 জন। কিন্তু ভগৱান কাৰ লগত থাকে? 5 জনৰ লগত থাকে। কৌৰৱৰ লগত নাথাকে। যিবিলাক ভক্তি বিৰোধী সেই জীৱৰ লগত ভগৱন্ত নাথাকে। গতিকে আমাৰ সংখ্যা কম হ'লেও আমি ভয় কৰিব নালাগে। কাৰণ ভগৱন্তৰ গুণনাম য'ত থাকিব ভগৱন্তৰ ঠাত থাকিব। যিটো নাম লয় হৰি তাৰ হয়, ই কোনো ৰহস্য পৰে। আপুনি ভগৱন্তৰ নাম লওক, ভগৱন্ত আপোনাৰ পক্ষত থাকিব। আৰু ভগৱন্ত যাৰ পক্ষত থাকিব তাৰ কোনো দুৰ্লভ নাই। কোননো দুৰ্লভ আছে? হৰি সুপ্ৰসন্ন। ভগৱন্ত প্ৰসন্ন হ'লে আমাৰ দুৰ্লভ বুলিবলৈ নাথাকে। গতিকে আমি এই ক্ষেত্ৰত দেখা পাম যে কৰ্মকাণ্ডী মানুহ পৃথিৱী থকালৈকে, মানুহ জাতি থকালৈকে বেছি হৈয়ে থাকিব। তাক আমি কমাব নোৱাৰোঁ। নাই, আমি মাত্ৰ তাৰ পৰা 2-এটা জীৱ উদ্ধাৰৰ কাৰণে আমি আজিৰ দৰে কৰ্ম আঁচনি লৈ আমি যত্ন কৰিব লাগিব। ইয়ালৈ আহিবনে স্থগিত ৰাখে? মাতি দিয়ক। গতিকে এই কথা আমাক ক'লে একাধিক 80 জন ভৈলা দ্বিজ প্ৰায় থাকিল লোকত কৰ্মকাণ্ড প্ৰৱৰ্তাই। তেওঁলোকে কৰ্মকাণ্ড প্ৰৱৰ্তন কৰি থাকিলে। ভৈলা মহাসিদ্ধ তত্ত্বজ্ঞানী 9 জন
9জন মহাজ্ঞানী পুৰুষ হ'ল ঈশ্বৰক কৃষ্ণক মাত্ৰ কৰে নিৰূপণ। তেওঁলোকে সদায় ঈশ্বৰক মাত্ৰ প্ৰতিষ্ঠা কৰিবলৈ যত্ন কৰিছে। সদায় দিগম্বৰ আত্মবিদ্যা বিশাৰদ বুলি কৈছে। সকলোবিলাক দিগম্বৰ, সেই 9জন দিগম্বৰ আৰু আত্মা বিশাৰদ। ইয়াত দিগম্বৰ শব্দটো শংকৰদেৱে প্ৰয়োগ কৰিছে। এই দিগম্বৰ আবিধানিক অৰ্থ উলংগ, কাপোৰ কানি নোহোৱা যিটো অৱস্থা সেইটো দিগম্বৰ বুলি কয়। কিন্তু শংকৰদেৱে এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা অৰ্থত প্ৰয়োগ কৰা নাই। সেইকাৰণে গুৰুজনাৰ দৰ্শনটো সঠিকভাৱে সমাজত প্ৰতিষ্ঠা কৰিবলৈ হ'লে ভাগৱতৰ ব্যাখ্যা 5 প্ৰকাৰে কৰিব জানিব লাগিব। মনত ৰাখিব কথাটো, 5 প্ৰকাৰে ভাগৱতৰ ব্যাখ্যা আমি কৰিব জানিব লাগিব। 1 নম্বৰ হ'ল শব্দাতিক, 2 নম্বৰ পদাতিক, 3 নম্বৰ আধ্যাত্মিক, 4 নম্বৰ তাত্ত্বিক আৰু 5 নম্বৰ পৰমাৰ্থিক। এই 5টা প্ৰকাৰে যদি অৰ্থভেদ কৰিব নোৱাৰে ভাগৱতৰ অৰ্থই আমাক বিপথে লৈ গুচি যাব, বিপথে লৈ যাব। গতিকে তেনেকুৱা বহু উদাহৰণ আছে। এইটো অধ্যায়তে তেনেকুৱা উদাহৰণ আমি পাম। মই সময়ত বদবন্দে আলোচনা কৰিম। মাত্ৰ এতিয়া প্ৰাসংগিক ক্ৰমে এই দিগম্বৰ শব্দটোৰ কথা মই ক'ব বিচাৰিছোঁ যে দিগম্বৰ শব্দৰ অৰ্থ আবিধানিক অৰ্থ যদিও কাপোৰ নোহোৱা উলংগক বুজাইছে, কিন্তু শংকৰদেৱে ইয়াত এই দিগম্বৰ শব্দটো কাপোৰ কানি নোহোৱা উলংগ অৰ্থত ব্যৱহাৰ কৰা নাই। এই দিগম্বৰৰ তত্ত্বটো ভগৱন্তই শিৱক কৈছিল বুলি কৈছে। জ্ঞানযোগ, কৰ্মযোগ, ভক্তিযোগ ছয় মহেশৰ আগত কহিলা কৃপাময়। বুজিয়া ভক্তিৰ তত্ত্ব দেৱ মহেশ্বৰ, হৰিক হৃদয়ে ধৰি ভৈলা দিগম্বৰ। এতেকতে শৰীৰ ভকত যিটো হয়, মন তাৰ দিগম্বৰ হৈবেক নিশ্চয়। মনৰ মায়াশূন্য অৱস্থাটোক ইয়াত প্ৰয়োগ কৰিছে। অৰ্থাৎ যিবোৰ জ্ঞানী মানুহ, যিবোৰ সন্ত মহন্ত ভক্ত সব দিগম্বৰ বুলি কৈছে ভাগৱতে। পৃথিৱীৰ যিমানবিলাক মহাজ্ঞানী লোক আছে, যিমানবিলাক সন্ত মহন্ত ভক্ত আছে, সব দিগম্বৰ। দিগম্বৰ মানে মায়া নোহোৱা এটা পবিত্ৰ মন, যাৰ মনত আপোন পৰ, উচ্চ নিচ, ধনী দুখীয়া, চোত বৰ, মতা মাইকী, ওখ চাপৰ, বগা কলাৰ ভাৱনাই যাক প্ৰভাৱ পেলাব নোৱাৰে। সেই গুণবিশিষ্ট মনটোক ইয়াত দিগম্বৰ বুলি কোৱা আছে। আৰু সেই তত্ত্বটো জানিবৰ কাৰণে অৰ্জুনে কৃষ্ণক প্ৰশ্ন কৰিছে। অৰ্জুনে বোলন্ত প্ৰভু শুনা নাৰায়ণ, অকাক বুলি দিগম্বৰ কেনুৱা লক্ষণ। কৃপা কৰি কোৱাচোন দিগম্বৰ কাক কয়? দিগম্বৰৰ লক্ষণ কি? ঈশ্বৰে কহন্ত সখী শুনা ধনঞ্জয়, যাক বুলি দিগম্বৰ লোৱা পৰিচয়। দিগম্বৰ কাক বুলি কয়? পৰিচয় লোৱা। চাৰিও দিশক মানিবে কয় অলংকাৰ, কুণ্ডল মুকুতামণি মুকুতাৰ হাৰ। সৈন্যক মানিব পুষ্প সুগন্ধি চন্দন, অমহাদিগম্বৰ তত্ত্ব কহিলো লক্ষণ। পৰম ব্ৰহ্ম নাম ৰূপ কৰিব স্মৰণ, এহি দিগম্বৰ তত্ত্ব কহিলো লক্ষণ। যে যি মুক্ত মনে ঈশ্বৰৰ নাম ল'ব পাৰে, যি সকলোতে শূন্যটো সুগন্ধি পুষ্পৰ অনুভৱ কৰিব পাৰে। গতিকে এই গুণবিশিষ্ট ব্যক্তিজন দিগম্বৰ। মনত ৰাখিবা দেই, দিগম্বৰ গুণবিশিষ্ট ডেকা ল'ৰাই হওক, গাভৰু ছোৱালীয়ে হওক, বোৱাৰীয়ে হওক, শাহুৱে হওক, মতা মানুহে হওক, মাইকী মানুহে হওক, দিগম্বৰ গুণবিশিষ্ট মানুহে ঈশ্বৰৰ কথা ক'বলৈ লজ্জাবোধ নকৰে, শংকা নকৰে, ইতস্তক নকৰে, মানে এলাহ নকৰে। মনত ৰাখিব দেই, আমাৰ এতিয়া সমাজত বহুত মানুহে মুক্ত মনে কৃষ্ণ বুলি ক'বলৈও লাজ কৰে। কোনোবাই শুনিছে নেকি ইফালে সিফালে চাই। আজিৰ তাৰিখতো
মুক্ত মনে কৃষ্ণ বুলি ক'বলৈ লাজ কৰা মানুহৰ সংখ্যা বেছি। লাজ মানে মায়া, মায়া মানে অজ্ঞান, অজ্ঞান মানে আন্ধাৰ, আন্ধাৰ মানে দুখ দুৰ্গতি। অৰ্থাৎ মানুহৰ জন্ম পাই আজি তাৰিখলৈকে যি কৃষ্ণৰ গুণনাম ল'বলৈ লাজ ইতস্তত অৱহেলা কৰিব, সেইজনে দুখ দুৰ্গতি ফালে গতি কৰিব। গতিকে দিগম্বৰ গুণ বিশিষ্টসকল মানে মায়া শূন্য মন, এই কথাটো কৈছে দেই। মায়া নাইকিয়া এটা পবিত্ৰ মনক দিগম্বৰ বুলি ইয়াত আনিছে।